আপুনি জানেনে কাতি মাহত কিছু বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে, নহলে মা লক্ষ্মী আমাৰ ঘৰৰ পৰা আঁতৰি যায়। যদি এনে ভুল কৰিছে তেনেহলে নিশ্চয় নকৰিব। আজি ভিডিঅ'ত আমি জানিম যে কাতি মাহত কি কৰিব কি নকৰিব। এই মাহটোত আপোনাৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ মাহ হ'বলৈ গৈ আছে। আৰু এই মাহটোত চলি থকা সময়ত কি খাব লাগে কি খাব নালাগে আৰু বিশেষভাৱে এই ভিডিঅ'টোৰ মাজত কম বিশেষ টিপছ, যাৰ জৰিয়তে আপোনাৰ জীৱনলৈ আহিব পাৰে টাৰ্ণিং পইণ্ট। সেয়েহে ভিডিঅ'টি আৰম্ভণিৰ পৰা সম্পূৰ্ণকৈ চাওক। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটাই ভালে আছে, নিজৰ লাইফত সুখত আছে। ময়ো ভালে আছোঁ। হৰে কৃষ্ণ 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 হৰে হৰে। কাতি মাহ আৰম্ভ হৈছে। প্ৰিয় দৰ্শক, প্ৰত্যেকটো মাহৰে এটাকৈ নিৰ্দিষ্ট গুৰুত্ব থাকে। সেয়ে কাতি মাহত সকলোতকৈ শ্ৰেষ্ঠ মাহ। কাতি মাহ হৈছে সকলোতকৈ শ্ৰেষ্ঠ মাহ। কাতি মাহটোৰ সম্পূৰ্ণ মাহটোত ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গা কৰা হয়। কাতি মাহৰ বিষয়ে আপোনালোকে নিশ্চয় জানে, মই বেলেগকৈ আৰু ক'ব নাযাওঁ। কিন্তু আপুনি জানেনে কাতি মাহ চলি থাকিলে 3টা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ'লে ঘৰখনলৈ অমংগল আহে। আপোনালোকে জানিব পাৰিব যে কাতি মাহত কি কাম কৰা উচিত আৰু কি খাদ্যৰ পৰা দূৰত থাকিব লাগে। এই ভিডিঅ'ত আমি বিস্তাৰিতভাৱে আলোচনা কৰিব গৈ আছোঁ। বাস্তুশাস্ত্ৰৰ মতে কাতি মাহত মাছ মাংস কণী এইবোৰৰ পৰা দূৰত থাকিব লাগে। আমি প্ৰত্যেকজন ব্যক্তিয়ে জানো এই কাতি মাহ আৰম্ভ হৈছে 18 অক্টোবৰ, বাৰ হৈছে শনিবাৰ, শেষ হ'ব 17 নৱেম্বৰ, বাৰ হৈছে সোমবাৰ। হয়, মনত থকাৰ প্ৰয়োজন আছে। আপোনাৰ মনত থাকিবই লাগিব কি খাদ্য খোৱাৰ পৰা আঁতৰি থাকিব লাগিব আৰু কি কাম কৰিব নালাগিব। আমি ভিডিঅ'টোৰ মাজত জনাম। কাতি মাহত ভক্তি পূজা পাঠ কৰিলে মনৰ আশা পূৰণ হয়। শাস্ত্ৰ অনুসৰি যি ব্যক্তিয়ে গীতা পাঠ কৰে সেই ব্যক্তিয়ে ভগৱান শ্ৰীকৃষ্ণৰ আৰু বিষ্ণুৰ কৃপা লাভ কৰে। এই মাহত গীতা পাঠ নিশ্চয় পঢ়ক, নহ'লে শুনক। শুদ্ধ মনেৰে পূজা পাঠ কৰিলে ভগৱান কুবেৰৰ আশীৰ্বাদ পায়। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ ইউটিউব চেনেলটিলৈ আহিছে। দয়া কৰি আমাৰ ভিডিঅ'বোৰ ভাল পালে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। নতুন কণ্টেণ্ট দিবলৈ আমাৰ উৎসাহিত লাগিব। সেয়েহে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি আমাক মনোবল বঢ়াব। ৰাতিপুৱা শুই উঠি সূৰ্য দেৱতাক জল অৰ্পণ কৰক, পানী দিয়ক। পূজা সম্পূৰ্ণ হোৱাৰ পাছত মন্দিৰত গৈ পূজা পাঠ কৰাৰ সন্ধিয়া সময়ত ভাগৱত গীতা শুনক। মন দি শুদ্ধ মনেৰে কৰ্ম সঠিক সিদ্ধান্তৰে কৰক। আমি সদায় উচ্চ কৰ্ম কৰি মন্দিৰত গ'লে নিশ্চয় আমি ভাল ফল পাব পাৰোঁ। এই মাহটোত আপুনি যিকোনো এটা দিনত দান কৰিব পাৰিলে অতিকৈ মংগল হ'ব আপোনাৰ বাবে, আপোনাৰ ঘৰখনৰ বাবে। কাতি মাহৰ শেষত তুলসী গছত প্ৰদীপ জ্বলাওক। কাতি মাহটো শেষ নোহোৱালৈকে তুলসী গছত চাকি জ্বলাওক, বন্তি জ্বলাওক। আৰু প্ৰিয় দৰ্শক, এই কাতি মাহত আপোনাৰ লগতে আপোনাৰ ঘৰখনলৈ সুখ শান্তি অহাৰ বাবে এই এটা মন্ত্ৰ জপ কৰক। ওম নমো ভাগৱতে নমঃ, ওম নমো ভাগৱতে নমঃ। এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰিলে আপোনাৰ নিগেটিভ এনাৰ্জিবোৰ আঁতৰ হৈ পজিটিভ চিন্তালৈ আপুনি আগবাঢ়িবলৈ পাৰিব। মুঠতে 108 বাৰ জপ কৰিব। ওম নমো নাৰায়ণে। এই মন্ত্ৰ ভক্তি মনেৰে জপ কৰিলে আপুনি পাব সংসাৰত সুখ। কাতি মাহত এইকেইটা খাদ্য নাখাব, সদায় আঁতৰি থাকিব। হয়, ঠিকেই শুনিছে, আমি কাতি মাহত কিছুমান খাদ্যৰ পৰা বিৰত থাকিব লাগে। সেয়েহে আমি জানি লোৱা হওকচোন কাতি মাহত কি কৰিব লাগে কি কৰিব নালাগে, কি খাদ্যৰ পৰা আমি আঁতৰি থাকিব লাগে।
কাতি মাহটোত এইকেইটা খাদ্য নাখাব, ইগনৰ কৰিব, নানা ধৰণৰ সমস্যা আহিব পাৰে। 1 নম্বৰ, কাতি মাহত গাজৰ, বেঙেনা, লাও খোৱাৰ পৰা বিৰত থাকিব। এই পবিত্ৰ কাতি মাহত নাখাব। এই মাহত গুড় দান কৰিলে আপোনাৰ বাবে অতিকৈ শুভ, নহলে খাব পাৰিলেও শুভ। হয়, ঠিকেই শুনিছে, কাতি মাহটোত গুড় আৰু এই কাতি মাহত গুড় দান কৰিব পাৰিলে অত্যন্ত শুভ। কাতি মাহটোত হ'ল ভগৱান বিষ্ণুৰ শ্ৰীকৃষ্ণৰ মাহ। সেইকাৰণে মাংস, কণী এইবোৰৰ পৰা দূৰত থাকিব। কাতি মাহ চলি থাকিলে দুখীয়া, কাতি মাহ চলি থাকিলে দুপৰীয়া ভাত খাই কেতিয়াও টোপনি নিদিব। এনে কৰিলে দুখ কষ্টই নেৰা হ'ব আপোনাৰ। সেয়েহে কাতি মাহটো চলি থকা সময়লৈকে আপুনি দুপৰীয়া আহাৰ খাই কেতিয়াও বাগৰ নিদিব, টোপনি নাযাব। মাছ, মাংস এইবোৰৰ পৰা দূৰত থাকিব। হয়, এই শক্তিৰ মাজত অশুদ্ধ খাদ্যৰ যোগ হ'লে নিগেটিভ শক্তি সৃষ্টি হয়। সেইকাৰণে কাতি মাহটোৰ শেষলৈ পাৰিলে মাছ, মাংসবোৰ এৰাই চলিবলৈ চেষ্টা কৰিব। এই মাহটোত নিৰামিষ আহাৰ, ফল মূল ভোজন কৰক। নহৰু, পিঁয়াজ বাস্তুশাস্ত্ৰত আহাৰ বুলিও কোৱা হয়। সেয়েহে খাদ্য মানুহৰ মনত অস্থিৰ কৰে। সেয়েহে এনে খাদ্যই মানুহৰ মনত অস্থিৰ কৰে, খং কোট আনে। সেয়েহে নন ভেজ খাদ্যৰ পৰা দূৰত থাকিব, ভেজ খাবলৈ চেষ্টা কৰিব। বিশেষকৈ কাতি মাহত যেতিয়া মা লক্ষ্মীক পূজা কৰা হয়, তেতিয়া এই দুয়োটা বস্তু খালে পূজাৰ ফল পায়। হয়, সেইকাৰণে কাতি মাহত নিৰামিষ খাবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, কাতি মাহটোৰ সময়ত ঘৰৰ পূব দিশত কোনো ধৰণৰ শুদ্ধ বস্তু নাৰাখিব। প্ৰতিদিনে তুলসী গছত প্ৰদীপ জ্বলাওক। প্ৰিয় দৰ্শক, বিশেষ টিপছ মই কৈছিলোঁ নহয় আপোনালোকৰ ভিডিঅ'টোৰ লাষ্টত ক'ম বিশেষ টিপছ। তেজপাত আৰু তুলসী পাত পানীত ভিজাই ৰাতি ঘৰৰ মূল দৰজাৰ কাষত ৰাখি থওক। অত্যন্ত শুভ। নিগেটিভ এনাৰ্জি আঁতৰ হৈ আপোনাৰ ঘৰখনলৈ পজিটিভ চিন্তা ভাইবছ আহিব। প্ৰিয় দৰ্শক, এই 3টা বস্তু খাদ্য খোৱাৰ পৰা আঁতৰি থাকিব। ঘৰত শুদ্ধ শক্তি বজাই থাকিব। মা লক্ষ্মীৰ কৃপা আপোনাৰ ঘৰখনত থাকিব। জীৱনত ধন সম্পত্তি জয় জয়ময় কৰিব পাৰিব। সেয়ে প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰাৰ লগতে কমেণ্ট বক্সত আপোনাৰ মতামত জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা থাকিল। তেনেহ'লে আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।